কমল চাপৰি নৈ ইটো পাৰে গড়মূৰ মিৰি গাঁও আৰু চন্তক গ্ৰাণ এই দুখন সম্পূৰ্ণ বিনষ্ট গড়মূৰ মিৰি গাঁও আৰু চন্তক গ্ৰাণ এই দুখন নাইকিয়া হৈ গৈছে গৰু যিমান আছিলে ছাৰ এতিয়া নাইকিয়া হৈ গৈছে আমাৰ এই গাঁও পঞ্চায়তটো হ'ল বিহুগড়ৰ প্ৰভাৱিত ৱাৰ্ড হ'ল 5টা সাতটা আৰু 7টা ৱাৰ্ডত আমাৰ হাউচ হ'ল কিমান হ'ব 7টা ৱাৰ্ডত ছাৰ 2000তকৈ বেছি 2000ত বেছি হ'ব আৰু অকল নেপালী খুটি 283 মানে সেইটো 7 নম্বৰ ৱাৰ্ড 8 নম্বৰ ৱাৰ্ডত বেছিকৈ প্ৰভাৱ 8 নম্বৰ ৱাৰ্ডত ছাৰ বেছিকৈ প্ৰভাৱ হৈছে আৰু ঘৰ দুৱাৰ নাইকিয়া তাৰপৰা এইফালে গৰু চৰু গোটেই নাইকিয়া মোৰে 30জনী আছিলে 30জনীৰ পৰা 29জনী ঢুকাই থাকিলে 29জনী কি আছিলে গাই গৰু জাৰ্চি গৰু আছিলে জাৰ্চি গৰু আছিলে 30জনীৰ পৰা 29জনী ঢুকাই থাকিলে অকলে এজনী বচাব পাৰিলোঁ সেইটো জাতৰ গৰু আছিলে গিৰ আছিলে চাহিৱাল আছিলে আৰু জাৰ্চি আছিলে চব মিলাই কিনে আৰু মাৰ আ অলংকাৰ গোটেই গ'ল চবৰে মোৰ বুলি নহয় ছাৰ গোটেই গাঁওখন নেপালী গোটেই গাঁৱৰে ধ্বংস কৰি পেলাই দিছে একো নাইকিয়া আৰু এটা মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই শিল খননটো বন্ধ কৰি দিয়ক মই এইটোৱে প্ৰাৰ্থনা কৰিছোঁ শিল খননটো একেবাৰে বন্ধ কৰি শিল খননটো কেতিয়াৰ পৰা বহুত বছৰ আগৰ পৰা চলি আছে সেইটো বন্ধ কৰি দিয়ক এইটো আমাক বহুত প্ৰভাৱ পেলাইছে এই মানুহজনো উঠি গ'ল ছাৰ এই দুখৰ আগতে এই চাৰে আছিলে আৰু মাথাৰি চুমি কৰ্মকাৰ মানুহজনৰ নাম কৃষ্ণ কৰ্মকাৰ ছাৰ তোমাৰ গৰু কিমান গ'ল মোৰ 29টা গ'ল আৰু কাৰ গৰু গ'ল কাৰ ঘৰত কিমান গৰু গ'ল এটা লিষ্ট বনাবি ছাৰ আমাক মাথাউৰিও দিবলৈ ব্যৱস্থা মানে গাৰ্ড বান্ধ আমি যিবোৰ পাই আৰম্ভ কৰি 5 বছৰ ঢৌ এটা আহিব নদীটোৰ লগত দাদা 18 কিলোমিটাৰ লাগিব অগুৰি জানা পৰা দিব লাগিব মাটি নিদিলে পইচাও দিছিলোঁ এতিয়া দিবনে মই নিজেও আহিলোঁ দাদা মই নিজেও আহিছিলোঁ আমি যিমান পাৰোঁ বেছিকৈ আৰ্থিক সাহায্য দি আছোঁ তাৰপিছত যাৰ গৰু মই কৰিছে তেওঁলোককো মই কেনেকৈ বেংকৰ লগত চৰকাৰৰ পৰা ছাবচিডি দি কেনেকৈ কি কৰিব পাৰি মই কৰিম আৰু এটা কথা আছে গৰুপালকটো আছে ছাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছিলে পল্ট্ৰি ফাৰ্ম আছিলে এতিয়া ছাৰ আমাৰ সৰু নিবনুৱা ল'ৰাই শিলৰ ব্যৱসায় কৰে যে শিলৰ দমটো গোটেই পলসেৰে পুতি দিলে তাৰ কেপিটেল 2 লাখ 3 লাখ টকা সি সম্পূৰ্ণ জিৰ' হৈ গ'ল তাৰ এতিয়া জীৱিকাৰ পথ নাই সি কৃষক বা গৌপালক নহয় সি শিলৰ ব্যৱসায় কৰে শিল ছাপ্লাই কৰে ষ্টক কৰে শিলৰ দমবোৰ পলসেৰে পুতি দিছে এতিয়াতো তাৰ কেপিটেলৰ দমবিলাক আমাৰ JCB দি আমি উঠাই দিম নহ'ব ছাৰ পলসটো সোমাই গ'লে এইটো কোনো ইউজত নাহিব তাত 50% পলস হৈ গ'লে ইউজত নাহিব মানে ৰাস্তাটো নহ'ব মানে বেয়া হৈ গ'ল চফা কৰিব লাগিব আৰু ছাৰ কমেও 500 ডাম্পাৰ কমেও 500 ডাম্পাৰ গাড়ী যিবোৰ আমাৰ চব লোন আছে ছাৰ EMI আছে 500 ডাম্পাৰ পানী এতিয়া ক'ত আছে ছাৰ এই জাগাই আছে ইঞ্চুৰেঞ্চক ইণ্টিমেশ্যন কৰা হৈছে তেওঁলোকে কৈছে নলৰা বা জাগাই আছে তেওঁলোকে ইঞ্চুৰেঞ্চে যদি দি আছে অকণমান দিব মই মিটিং কৰিছোঁ ঠিক আছে আৰু ছাৰ টেক্সটো ছাৰ আৰু এটা কথা ভেহিকেল যিটো কমাৰ্চিয়েল ভেহিকেল ছাৰ টেক্সটো যদি ৰিলেক্সেশ্যন দিলেহেঁতেন কমাৰ্চিয়েল ভেহিকেলত টেক্সটো ৰিলেক্স কৰিব টেক্সটো ছাৰ এতিয়া আমাক আপুনি এনেহেন লগ কৰিছিলোঁ তেখেতে আছে আমাক এইটো আমি বাদ ছাৰ আমাৰ ঘৰৰ ব্যৱস্থা কৰি দিয়ক আৰু
আপোনাৰ গৰু বহুত গৈছে। ইয়াৰ পৰা গাখীৰ প্ৰডাকশ্যন হৈছিলে শিৱসাগৰ আপোনাৰ তিনিচুকীয়ালৈকে যায়, যোৰহাটলৈকে গাখীৰটো গৈছিলে। গৰুৰ ইঞ্চুৰেঞ্চ কাৰো নাই না? ইঞ্চুৰেঞ্চ মানে কাণফুলিটো পিন্ধোৱা আছিলে, কাণফুলিটো পিন্ধোৱা আছিল। কাণফুলি পিন্ধোৱা আছিলে। কিন্তু ছাৰ এনেকুৱা হ'ল কিছুমান থাকি গৈছিলে। মাজগাঁও এই বাহনি জোপা ৰিপাৰ আছে, এইখনো সম্পূৰ্ণ ধ্বংস আছে। আৰু ছাৰ ডকুমেণ্টছত একদম চিন্তা চব কৰি দিব, ডকুমেণ্টছত একদম চব ল'ৰা ছোৱালী কি আছে মা? ছাৰ আমাৰ যে 2000 ঘৰ ক্ষতিগ্ৰস্ত হৈছে, তাৰে 1000 ঘৰটো ছাৰ নাই, মানে কাৰোবাৰ খহি গ'ল, কাৰোবাৰ উটি গ'ল, মানে ঘৰ যি পাব ছাৰ ৱাৰ্ড মেম্বাৰবোৰে লিষ্ট কৰিছে। কিন্তু আমাৰ বোধেৰে ছাৰ আমিও যি ফিল্ডত ঘূৰি আছোঁ নিজেও বানাগ্ৰস্ত হৈ 1000ৰ ওপৰৰ ঘৰ লাগিব ছাৰ। গৰু আপোনাৰ 1500ৰ ওপৰত মানে মৃত্যু ঘৰৰ পিছফালে ছাৰ প্ৰায় আপোনাৰ 300 মান গৰু মানে মৃত্যু ডাম্পাৰ মালিকবোৰ চবৰ লোন আছে, চব ডিফল্টাৰ গোটেইকেইটা ইয়াতে লোন এতিয়া ডিফল্টাৰ নহয়। নহয় ছাৰ, ৰোড টেক্সটো যদি দি দিয়ে ৰিলেক্সেশ্যন টেক্সটো মই কৰি আছোঁ। ছাৰ কিবা ছাৰ এইফালে কিবা ক'ব নম্বৰ নাই বা বেংকত একাউণ্ট নাছিলে, তেওঁলোকক আমি একাউণ্ট খুলি দি তাতে পইচা ভৰাই দিওঁ। ছাৰ আমাৰ 1920 পৰা চব পিছত চব পুৰণা কাগজ চব ঠিক হ'ল ঘৰৰ সৈতে চব মানে ছাৰ ডকুমেণ্টছ নাইকিয়া হৈ গৈছে চবৰ মানে আমি যিমান ডকুমেণ্টছ আছে তাৰ ডুপ্লিকেট কপি উলিয়াই দিম। ছাৰ মানে ইমান স্পীডত আহিলে নহয় বাৰটাৰ পৰা মানে বচাবলৈ নিদিলে মানে যিটো এতিয়া মোবাইলটোতো বাচি গ'ল। যিটো ভূমিত আপুনি বহিছে ছাৰ এইটো আমাৰে ঘৰ ছাৰ আমি আগতে যিটো আহিবলৈ অলপতো কষ্ট হ'ব, মানে এই ব্যৱস্থা কৰি বাঁহ চাহ কৰি দিলে মানে কাউন্সিলেও সহায় কৰিব, ময়ো কৰিম, কৰি আকৌ হৈ যাব। নহ'লে ছাৰ গাঁৱত পঢ়া পৰিৱেশে নাই মানে বচাব পাৰিলি বাকী নোৱাৰিলি। মাজগাঁও জিৰ'। ৰ'ব মই ওলাই দিওঁ এতিয়া, হৈ গ'ল মোৰ মেইন পইণ্টকেইটা হৈ গ'ল। লাগি আছে গোলাঘাটৰ কালি 170 জনে দিলে, লখিমপুৰৰ 14 জন আজি 3 দিনৰ পৰা আছে। কালি যোশীদাও আহিছিলে, আমাৰ যোগেশ শাস্ত্ৰী আৰু আমাৰ যোশী, তাৰপিছত কানুদা আমাৰ শিৱসাগৰ, আৰু ডেইলি আমাৰ 50 জন 100 জন স্বয়ংসেৱকে মই ভেটেনেৰী মৈত্ৰীকৰ্মী হয়। আমাৰ ইয়াৰ প্ৰায় 1000 উটি গৈছে। আমাৰ শিৱসাগৰ জিলাৰ 30% গাখীৰ ইয়াৰ পৰা উৎপাদন হৈছে। আৰু আমাৰ যি গোপালকখিনি আছে গোটেইখিনি গোপালনৰ লগত আৰু বাম খেতিৰ লগত আমাৰ খেতিৰ আৰু গোটেই জাবৰ জোঁথৰ সোমাই গৈছে ছাৰ। এইটো চাফা কৰা গৰু আপোনাৰ মানে দাদা ইয়াত যে আমাৰ শিল ব্যৱসায়ী আছে চব শেষ হৈ গ'ল, তলত সোমোৱা শিল ক'তো কামত নাই। লাহে